তো বন্ধু বান্ধৱীসকল যিহেতুকে আপোনাৰ 30 জুন তাৰিখ পাৰ হৈ গৈছে, কিন্তু তথাপিতো যদি আপোনাৰ যি PM কিষাণৰ 20নং কিস্তি পাবলৈ আছিলে, হয়তো আপোনালোকৰ একাউণ্টত নাই সোমোৱা, হয়তো ভাবিছে আপোনাৰ একাউণ্টত প্ৰব্লেম হৈছে নে আপোনাৰ পইচা কিয় নোসোমালে, সকলোখিনি জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া প্ৰথম কথা হ'ল আপোনালোকৰ একাউণ্টত পইচা কিয় সোমোৱা নাই, কিন্তু কথা হ'ল মানে কি আপোনাৰ একাউণ্ট বুলিয়ে নহয়, যিসকল ব্যক্তিয়ে 20 নম্বৰ কিস্তিৰ ধন পাবলগীয়া আছিলে তেওঁলোকে অলৰেডি পইচা এটকাও পোৱা নাই। মানে এই মাহত যি 29 আৰু 30 তাৰিখে পোৱা কথা কৈছিলে সকলো কোনেও পোৱা নাই। আপোনালোকে বিশ্বাস নকৰিব যদি কোনোবাই কৈছে যে আমি কিস্তি পাইছোঁ বুলি, তো আপোনালোকে বিশ্বাস নকৰিব, যিহেতুকে 29 জুন আৰু 30 জুন তাৰিখে যি সোমোৱা কথা আছিলে কাৰো একাউণ্টত পইচা সোমোৱা নাই। আপোনালোকৰ বাতৰিতহে বহুত কৈ আছিলে যে আপোনাৰ 29 তাৰিখে সোমাব বা 30 তাৰিখে সোমাব, কিন্তু কাৰো পইচা সোমোৱা নাই। মানে মেইন কাৰণ হৈছে আপোনাৰ এই জুলাই মাহতে সোমাব। মানে আপোনাৰ চাব 4 মাহৰ পাছে যিহেতুকে মানুহৰ PM কিষাণৰ ইনষ্টলমেণ্ট সোমায়, তো যিহেতুকে আগৰ যিটো কিস্তি আছিলে আপোনাৰ জানুৱাৰী মাহত পাইছে, সেইকাৰণে হয়তো আপোনালোকে অহা মানে এই মাহতে যিটো জুলাই মাহৰ ভিতৰতে আপোনালোকৰ 20 নম্বৰ কিস্তিটো পাব। তথাপিতো যদি আপোনাৰ সন্দেহ আছে যে আপোনাৰ কিবা একাউণ্টত গণ্ডগোল আছে নেকি বা আপুনি পইচা নাপায় নেকি, তাৰ কাৰণে চৰকাৰে কেইটামান টোল ফ্ৰী নম্বৰ দিছে, যিকেইটা মই আপোনাৰ স্ক্ৰীনত দেখাই আছোঁ। সেইকেইটা নম্বৰত আপোনালোকে কল কৰি আপোনালোকৰ বিষয়ে কোৱাৰ লগে লগে তেওঁলোকে চেক কৰি জনাই দিব যে আপুনি মানে পইচা পাব নে নাপাব, সকলোখিনি জনাই দিব। আৰু যদি কয় আপোনাক EKYC কৰিবলৈ, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, আপোনালোকৰ যি ওচৰতে CSC চেণ্টাৰ আছে তাত যাব, গৈ পেলাই আপোনাৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ লৈ যাব, তো গৈ পেলাই আপুনি ক'ব যে মোৰ ষ্টেটাছটো চেক কৰি দিয়ক। তেওঁলোকে আপোনাৰ যেতিয়া চেক কৰি জনাব যে আপোনাৰ EKYC কৰিবলগীয়া আছে, তেওঁলোকে কৈ দিব, তো আপুনি EKYCটো তাতে মানে বায়'মেট্ৰিক দি পেলাই আপুনি কৰি ল'ব। তো কৰি লোৱাৰ পিছতে হয়তো আপোনাৰ জুলাই মাহতে মানে পইচা সোমাব। আৰু লগতে আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ যদি মোবাইল নম্বৰৰ লগত আধাৰ কাৰ্ডটো লিংক নাই, লিংক কৰি লওক। আৰু লগতে আপোনাৰ বেংক একাউণ্টৰ লগত মানে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব। মানে এইকেইটা যথেষ্ট জৰুৰী কথা, আপুনি ৰাখি ল'ব, নহ'লে আপোনাৰ হয়তো কিস্তি নোসোমাব পাৰে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, তো আজিলৈ বাই বাই।